আলহামদুলিল্লাহ আমি এই কাছাছ মছজিদতে আমি মগৰিবৰ নামাজো আদায় কৰিলোঁ আৰু ঈশান নামাজো আদায় কৰিলোঁ। জিদ্দাৰ কাছাছ মছজিদ হয় এইটো। আৰু এই জেগাতে তাৰমানে আগৰ দিনত ৰজাই যেতিয়া কতলৰ নিৰ্দেশ দিছিল অপৰাধীবিলাকক, তেতিয়া তাৰমানে এইখিনি ঠাইতে তাৰমানে কতল কৰিছিল অপৰাধীবিলাকক। আৰু এতিয়া সেই প্ৰথাটো বন্ধ হৈছে, কিন্তু সেই ঠাইতে এতিয়া এই মছজিদটো হৈছে। এই মছজিদটোৰ নাম কাছাছ মছজিদ সেইকাৰণে। আৰু এই মছজিদটোৰ ঠিক সেইফালে অপজিট ছাইডত যিটো বিল্ডিং আছে বগা, সেইটো হৈছে জিদ্দা হাইকোৰ্ট। গতিকে আপোনালোকে এই কাছাছ মছজিদত নমাজ পঢ়িলে নহয়? কেনেকুৱা লাগিছে আপোনালোকৰ জিদ্দা চহৰ? ভাল লাগিছেনে? আলহামদুলিল্লাহ। এনেকৈ মানে সকলো হাজিকে সেৱা সদায় যাতে আগবঢ়াই থাকিব পাৰে, তাৰ কাৰণে আপোনালোকে সকলোৱে আমাৰ কাৰণে দোৱা কৰিব ইনশাল্লাহ। আৰু আগন্তুক যিবিলাক আমাৰ জিয়াৰাত আছে, আমাৰ কৰিবলগীয়া কাম কাজ আছে, যিখিনি আমাৰ ইবাদত আছে, সকলোখিনি যাতে আল্লাহ কৰাত সহজ কৰি দিয়ে আৰু কবুল কৰি লয়। আমিন।